সমাজক আশয়পতীয়া লহৰ সংগীত কলাকন্দ নামৰ এই যিটো অনুষ্ঠান, যিটো শিক্ষানুষ্ঠান বুলি কোৱা সংগীতৰ লগত জড়িত, এই অনুষ্ঠানটো আচলতে এটা শিক্ষানুষ্ঠান বুলি ক'লে ভুল ক'ম। এইটো হৈছে এটা সপোন। এখন ভিতৰুৱা অঞ্চলৰ, শিৱসাগৰ জিলাৰ এখন ভিতৰুৱা অঞ্চলৰ উঠি অহা প্ৰজন্মৰ কাৰণে চিন্তা কৰা এটা সপোন। আৰু এই সপোনটো আশৈপতীয়াৰে এজন ব্যক্তি, যিজন ব্যক্তিয়ে নেকি গোটেই জীৱনটো সংগীতৰ নামতে আচলতে বিসৰ্জন দিলে, চাকৰি ত্যাগ কৰি সংগীতৰ নামত বিসৰ্জন দিলে। তেওঁ ৰঞ্জিত দাস, আৰু সেই ৰঞ্জিত দাস নামৰ ব্যক্তিজনে এজন অখ্যাত আচলতে কণ্ঠশিল্পী বুলি ক'ব লাগিব, সংগীতজ্ঞ বুলি ক'ব লাগিব। তেখেতে এই অনুষ্ঠানটো জন্ম দিছে, আৰু ইয়াৰ জৰিয়তে তেখেতৰ এটা সপোন আছে যে আশৈপতীয়া গাঁৱৰ যিসকল আচলতে উঠি অহা প্ৰজন্ম, এই সমগ্ৰ অঞ্চলটোৰ যিসকল উঠি অহা প্ৰজন্ম, এই উঠি অহা প্ৰজন্মই শিল্পী সত্তা নামৰ এই যিটো আচলতে সত্তা, সেইটোক আহৰণ কৰক, আৰু ইয়াৰ জৰিয়তে তেওঁলোক আগবাঢ়ি যাওক সংগীতৰ জগতখনলৈ, ইয়াৰ জৰিয়তে তেওঁলোক আগবাঢ়ি যাওক শিল্পী জগতখনলৈ। গতিকে এই যিটো আচলতে সপোন, এই সপোনটোৰ প্ৰতি আমিও আচলতে তেখেতলোকৰ ওচৰত আমি কৃতজ্ঞতা তেওঁলোকক প্ৰদান কৰিব লাগিব। আৰু সমান্তৰালকৈ আমি অনুসূচিত জাতি ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা এইটোকে ক'ব বিচাৰিছোঁ যে আশৈপতীয়া সংগীত কলাকেন্দ্ৰ নামৰ যিটো অনুষ্ঠান, এই অনুষ্ঠানটোৰ প্ৰতি আমাৰ আস্থা আছে, আনুগত্য আছে। ইয়াৰ কাৰণে আচলতে যাৱতীয় যিখিনি ব্যৱস্থা কৰিব লাগে অনাগত দিনবিলাকত আমি কৰিম বুলি কথা দিছোঁ। আৰু সমান্তৰালকৈ ৰঞ্জিত দাস নামৰ এই যিজন ব্যক্তি, এই ব্যক্তিজনৰ যিজন সপোন, এই সপোনটো বাস্তৱত ৰূপায়িত হ'বৰ কাৰণে আমি আচলতে যিমানখিনি কৰিব লাগে আমাৰ ফালৰ পৰা সাধ্য অনুযায়ী সিমানখিনি কৰিম বুলি আমি প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ। এই আশৈপতীয়া লহৰ সংগীত কলাকেন্দ্ৰ পৰিয়ালৰ ফালৰ পৰা নমস্কাৰ জনাইছোঁ। আজি মহান উদ্দেশ্য হ'ল গত বছৰৰ দৰে এই বছৰো আমাৰ যিখিনি পৰীক্ষাৰ চুৰনন্দন ভাৰতী কেলকাতাৰ সৌজন্যত সংগীতৰ পৰীক্ষা হৈ যায়। পৰীক্ষাৰ ছাত্ৰ ছাত্ৰীসকলৰ আজি ৰিজাল্টখিনি আমি ডিষ্ট্ৰিবিউট কৰিছোঁ। আৰু মহান উদ্দেশ্য হ'ল কি, যিসকল সন্মানীয় ব্যক্তিসকলক আমি আমন্ত্ৰণ জনাই আনি সম্বৰ্ধনা অনুষ্ঠান এটা পাতিছোঁ। আৰু এইবাৰ আমাৰ আশৈপতীয়া লহৰ সংগীত কলাকেন্দ্ৰই শিৱসাগৰৰ ভিতৰত শ্ৰেষ্ঠতম ভাৱে পৰীক্ষাত উত্তীৰ্ণ হৈছে। সেয়ে আমি আৰু খন্তেক সময়ৰ পাছতে ৰিজাল্টখিনি ডিষ্ট্ৰিবিউট কৰা হ'ব, আৰু তাৰে কেইজনমান ব্যক্তিক আমি সম্বৰ্ধনা জনাবলৈ আগবাঢ়িছোঁ ছাত্ৰ ছাত্ৰীসকলক। সদৌ শেষত মই মাত্ৰ এটাই কথা কওঁ, এই অঞ্চলৰ 14-15খন গাঁৱৰ ৰাইজৰ সহায় সহযোগ কামনা কৰি আশৈপতীয়া লহৰ সংগীত কলাকেন্দ্ৰই যি মহান উদ্দেশ্য লৈ আগবাঢ়ি গৈছে বা আমি ওলাই আহিছোঁ, মোৰ মিছেছ মামুন হাজৰিকা আৰু মই ৰঞ্জিত দাস সকলোৱে সহায় সহযোগিতা কামনা কৰি উত্তৰোত্তৰ কামনা কৰি দুআষাৰ সামৰণি মাৰিছোঁ। অভিনয় কৰাৰ হেঁপাহ আপুনিও পঢ়ি ৰাখিছে নেকি? আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই? কোনো কথা নাই, আপোনাৰ বাবে আহিছে সোণালী সুযোগ। 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত। 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ। পঞ্জীয়ন হ'ব বিনামূলীয়া, নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন।